মতেতো হয়ে আৰু কিন্তু কাৰেণ্টৰ সেইখনত হাত পাক ঘূৰিব কেনেকৈ অসমীয়া চিনেমাৰ প্ৰেমীসকলৰ বাবে সুখবৰ বাকৰ পুতেক জুন্দা ইমান গুণ্ডা সুৰেন চুৰৰ পুতেক আদিকে ধৰি জনপ্ৰিয় অসমীয়া ছবিৰ পৰিচালক সন্তবোদয় পৰিচালিত শেহতীয়া ছবি কমন দ্য লাষ্ট জাৰ্ণিয়ে হায়দৰাবাদত অনুষ্ঠিত হোৱা ৯ম ইণ্ডিয়ান ৱৰ্ল্ড চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্য বঁটা লাভ কৰিছে ছবিখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্য সংলাপ আছিল সন্তবোদয় ৮ মাৰ্চত এই বঁটা পৰিচালকে নিজে গ্ৰহণ কৰে ইয়াৰ পূৰ্বে ছবিখনে লছ এঞ্জেলেছৰ 7 কণ্টিনেণ্ট এৱাৰ্ডৰ শ্ৰেষ্ঠ ছবি খিতানতো বাছনিভুক্ত হয় অহা 14 মাৰ্চত অসমৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰিব গমনে বিকে ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক হ'ল যতীন খনিকৰ আৰু বিপুল কলিতা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ যতীন খনিকৰ আৰু দিব্যজ্যোতি দাসে আপোনালোকে জানি আনন্দিত হ'ব যে অলপতে 8 মাৰ্চত ইণ্ডিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত এই ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা আজৰি আনিবলৈ সক্ষম হ'ল গমন দা লাষ্ট জাৰ্ণি সুন্দৰ এখন নিভাজ অসমীয়া চিনেমা আমাৰ পৰম্পৰাগত সনাতন ধৰ্মমতে মানুহ বিদায় লোৱাৰ পিছত মানে এই সংসাৰত দেহ ত্যাগ কৰাৰ পিছত দেহ বিদায় দিয়াৰ যিটো প্ৰথা আমাৰ দাহ সৎকাৰ কৰা যিটো প্ৰথা সেই প্ৰথাত যিটো পৰম্পৰাগতভাৱে শৰীৰে কৰা হয় আৰু আজিকালি বিজ্ঞানৰ আৱিষ্কাৰৰ লগে লগে সেইবোৰ কাৰেণ্টেৰেও কৰা হয় এই যিটো বিজ্ঞান আৰু পৰম্পৰা এই দুটাৰ কনক্লুজনক লৈ সন্তবোদয় ছাৰে সুন্দৰ এখন চিনেমা নিৰ্মাণ কৰিছে সেইখন হৈছে গমন দ্য লাষ্ট জাৰ্ণি সুন্দৰ এখন নিভাজ অসমীয়া চিনেমা অকল অসমীয়া কথাখিনিয়েই নহয় অসমীয়া সাংস্কৃতিক পৰম্পৰাগত সাজপাৰ যিবোৰ আমাৰ পৰম্পৰা মানে কালচাৰ এইবোৰ সম্পূৰ্ণ অসমীয়া প্ৰেজেণ্ট কৰা হৈছে যে সম্পূৰ্ণৰূপে এখন নিভাজ অসমীয়া চিনেমা আৰু চিনেমাখনে চাই আপোনালোকে এবুকু আৱেগ লৈ ওলাই আহিব লাগিব হলৰ পৰা মোৰ দৃঢ় বিশ্বাস চিনেমাখনত কেইবাজনো স্বনামধন্য অভিনেতাই অভিনয় কৰিছে অমৃতা গগৈ আছে দিব্যজ্যোতি দাস আৰতী কলিতা অসীম কৃষ্ণ বৰুৱা যতীন খনিকৰ আৰু এটা চৰিত্ৰত মই অভিনয় কৰিছোঁ আৰু বিভিন্ন অসমৰ স্বনামধন্য শিল্পীসকল আছে এটি সুন্দৰ নিভাজ অসমীয়া 14 মাৰ্চত মুক্তি পাব আমি আশা কৰিছোঁ ৰাইজে ছবিখন খুব ভাল পাব